মাত্ৰ 30 ছেকেণ্ডৰ এটা ভিডিঅ' আপলোড কৰি আপুনি আৰ্নিং কৰিব পাৰিব 26,000কৈ টকা। হয়, ইণ্ডিয়ান ৰুপিছৰ কথা কৈছোঁ, যিটো ইণ্ডিয়ান মানি। এই 26,000 টকা আপুনি কেনেকৈ 30 ছেকেণ্ডৰ, কেৱল 30 ছেকেণ্ডৰ ভিডিঅ' এটা আপলোড কৰি আপুনি কেনেকৈ আৰ্নিং কৰিব, এই কথাখিনি মই আপোনালোকক কৈ আছোঁ আৰু আপোনালোকক প্ৰমাণ সহকাৰে মই দেখাম। কাৰণ আপোনালোকে যদি ইউটিউবত বা ফেচবুকত যদি কাম কৰি আছে, তেনেহ'লে আপোনালোকলৈও এই সুবিধাটো আহিব। আপোনালোকে খালি কাম কৰি থাকিব লাগিব, সেই কোম্পানীবোৰৰ চকু পৰিব লাগিব আপোনাৰ ওপৰত, আৰু যেতিয়া আপোনাৰ চকু পৰিব আপোনাৰ ওপৰত, আপোনালৈ তেনেকৈ অফাৰ আহিব। আৰু সেই অফাৰটো কি হ'ব পাৰে? 30 ছেকেণ্ডৰ ভিডিঅ' এটা মাত্ৰ আপলোড কৰি দিব লাগে আৰু আপোনাক দিব 26,000 টকা। অৰ্থাৎ বৰ্তমান সময়ত তেওঁলোকে দিম কৈছে $300। $300 বৰ্তমান সময়ত প্ৰায় 26,000তকৈও অধিক হয় বৰ্তমান সময়ত। গতিকে মই ক'ব বিচাৰিছোঁ, এতিয়া এই কথাখিনি আপোনালোকে জানিব লাগিব। এইবোৰ হৈছে এটা এটা স্পনচৰশ্বিপ, আৰু এই স্পনচৰশ্বিপবোৰ আহে ক'ৰ পৰা? কোম্পানীবোৰৰ পৰা। আৰু সেই কোম্পানীবোৰে আপোনাক কি কৰে? আপুনি এবাউটত বা বিজনেছ এনকুৱাৰীৰ কাৰণে আপুনি মেইল ID দি থ'ব লাগিব, বা যিয়ে দি নথওক সেইফালেদি আহি তেওঁলোকে কণ্টেক্ট কৰেহি। আৰু তেনেকুৱা ধৰণৰ কণ্টেক্ট এটাৰ কথাই মই ক'বলৈ গৈ আছোঁ, য'ত কেৱল 30 ছেকেণ্ড ভিডিঅ' তেওঁলোকে আপলোড কৰিবলৈ কৈছে আৰু আপোনাক দিব 26,000 টকা। মানে $300 অফাৰ দিছে কোম্পানীৰ ফালৰ পৰা। একদম ৰেপুটেড কোম্পানী হয়, নামী দামী কোম্পানী, যিবোৰৰ নাম আপুনি মই শুনি আছোঁ, তাত দুই এজনে নুশুনিব পাৰে, কিন্তু জানে বহুতে। এতিয়া এনেকুৱা ধৰণৰ কোম্পানীবোৰ কেনেকৈ আহে আপোনালোকলৈ? আপোনালোকৰ ফলোৱাৰ্ছ থাকিব লাগিব, ফেচবুকত হ'লে, ইউটিউবত হ'লে ছাবস্ক্ৰাইবাৰ থাকিব লাগিব। যেতিয়া আপোনালোকৰ ফলোৱাৰ্ছ ফেচবুকত বেছি হ'ব, আপোনালোকৰ ভিডিঅ'বোৰ চলিব, আৰু ঠিক তেনেকৈ ইউটিউবত আপোনালোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, ফলোৱাৰ আৰু ভিউজো বাঢ়িব, তেতিয়া আপোনালোকলৈ তেওঁলোকে এনেকৈ মেইল কৰিব। আৰু তেনেকুৱা ধৰণৰ মেইলবোৰত এনেকুৱা থাকে। এতিয়া আপোনালোকে তাৰ পিছত কি কৰিব লাগিব? 26,000 টকা আপোনাকতো দি দিব $300। আপুনি কি কৰিব লাগিব? সেই ভিডিঅ'টো ক'ত পাব, কেনেকৈ পাব, এই গোটেইখিনি কথা মই কৈ আছোঁ। মই যে দেখাম বুলি ক'লোঁ উইথ প্ৰমাণ, এয়া মই কাষত লগাই দিছোঁ, চাওক। মই মোবাইলটোত ডাউনলোড কৰি থৈছোঁ। এটা মেইল আহিল, আচলতে মই কথাটো খুলি কৈছোঁ। মোৰ মেইল আহিল, যিটো ইউটিউব চেনেলত আপুনি এতিয়া মোক চাই আছে, এইটোৰ যিটো মই বিজনেছ এনকুৱাৰীৰ কাৰণে দি থৈছোঁ, তাত এটা মেইল আহিল। ইয়াত মেইলটো পঠাইছে কোলাবৰেশ্যন অপৰচুনিটি উইথ কেনভা। কেনভা এটা ডাঙৰ প্ৰতিষ্ঠান, আৰু তাৰ পৰা পঠাইছে। তাত কৈছে যে কেনভাৰ পাৰ্টনাৰ আপুনি হ'ব বিচাৰে নেকি? উই লুক ফৰৱাৰ্ড টু ৱৰ্ক টুগেডাৰ। আমি একেলগে কাম কৰিব বিচাৰোঁ অন দিছ পাৰ্টনাৰশ্বিপ এণ্ড হেভ ইনক্লুড টু ইম্পৰ্টেণ্ট টাৰ্মছ এণ্ড নেক্সট ষ্টেপছ বিল' ফৰ ইয়'ৰ ৰেফাৰেঞ্চ। তলত আমি ইয়াৰ নেক্সট ষ্টেপখিনি আপোনাক দিব বিচাৰিছোঁ। আৰু আৱাৰ অফাৰ, তেওঁলোকৰ অফাৰ ইয়াত দি দিছে, চাওক। উই আৰ অফাৰিং এ ৰিৱাৰ্ড অফ $300। $300 অফাৰ কৰিছে উইথ এ ফলোয়িং ডিটেইলছ। তলত তেওঁলোকে ডিটেইলছখিনি দিছে। সেই ডিটেইলছখিনিৰ কাৰণে মোক দিব $300। মই আপোনালোকক দেখাই আছোঁ। তাৰপিছতে তেওঁলোকে কৈছে, চাওক কেনেকৈ কৈছে। প্ৰথম পে'মেণ্ট কিমান দিব এই কোলাবৰেশ্যনটোৰ কাৰণে? মই যে এটা মানে স্পনচৰশ্বিপ কৰিম, এইটোৰ কাৰণে মোক পে'মেণ্ট কিমান দিব? প্ৰথম পে'মেণ্টৰ কথা কৈছে, ন'টিচ কৰিব, $300, অৰ্থাৎ 26,000তকৈও অধিক ইণ্ডিয়ান মানি। তাৰপৰা পে'মেণ্টৰ কথা লিখিলে, ফুল এমাউণ্ট ডিউ উইদিন 1 ডে আফটাৰ চাইন ইন কণ্ট্ৰেক্ট। আচ্ছা, এখন কণ্ট্ৰেক্ট আমাৰ চাইন হ'ব, সেই কণ্ট্ৰেক্টখন চাইন হোৱাৰ পিছত এদিনৰ ভিতৰত বা এদিনৰ ঠিক পিছতেই $300টো আপোনাক দি দিয়া হ'ব। আৰু আপোনাৰ পে'মেণ্টৰ কাৰণে কি কি বস্তু মানে ছাপৰ্ট কৰিব? পে'মেণ্ট মেথড এড কৰি দিছে, বেংক ট্ৰেন্সফাৰ তেওঁলোকে কৰিব পাৰিব। ক্ৰিপ্ট', আপোনালোকে নাম শুনিছে, ক্ৰিপ্ট' কাৰেঞ্চি, ক্ৰিপ্ট'ৰ জৰিয়তেও আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব সেইখিনি মানি। আৰু পে'পালৰ জৰিয়তে, স্ক্ৰিল বুলি এটা আছে, পেয়াৰ বুলি এটা আছে, ইণ্টাৰনেশ্যনেল ট্ৰেন্সফাৰৰ জৰিয়তে, ছুইফ্ট ক'ডৰ জৰিয়তেও এইটো আপুনি পে'মেণ্ট ল'ব পাৰিব ক'লে। তাৰপিছতে টাৰ্মছ এণ্ড কণ্ডিশ্যনলৈ আহিলে। ভালকৈ চাওক, এনেই দি নিদিয়ে। ইয়াত 30 ছেকেণ্ডৰ ভিডিঅ' দিব লাগিব, তেতিয়া তেওঁলোকে সেইটো দিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনত ডেডলাইন আহিছে। ইউ আৰ ৰিকুৱাৰ্ড টু আপলোড এ ভিডিঅ' ফিচাৰিং এ 30 ছেকেণ্ড
and integrated using Canvas promotional materials on your YouTube channel within 14 days of signing the contract. শুনক এই যে ক'লে টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ ভিতৰত কি হৈছে আপুনি 30 ছেকেণ্ডৰ এটা ভিডিঅ' আপুনি আপলোড কৰিব লাগিব আপোনাৰ ইউটিউব চেনেল বা ফেচবুক মোক ইউটিউবত দিছে আপোনালোকৰ ফেচবুকৰ কাৰণেও আহিব পাৰে ফেচবুকত আপলোড দি দিব লাগিব কৈছে এইটো ইণ্টিগ্ৰেটেড অৰ্থাৎ মই এতিয়া যিটো ভিডিঅ' বনাই আছোঁ এই ভিডিঅ'টোৰ মাজত যেতিয়া মই এটা বিজ্ঞাপনৰ ভিডিঅ' ভৰাই দিম বা মই হ'লেও মুখেৰে ক'ম এইটো ইণ্টিগ্ৰেটেড 30 ছেকেণ্ডৰ 60 ছেকেণ্ডৰ এনেকৈ ভৰাই দিয়া হয় যে এইটো হৈছে ইণ্টিগ্ৰেটেড আৰু সেই ইণ্টিগ্ৰেটেড 30 ছেকেণ্ড মাত্ৰ 30 ছেকেণ্ডৰ এটা ভিডিঅ' তেওঁবিলাকে দিব মেটেৰিয়েলছ তেওঁবিলাকে দিব আৰু সেই প্ৰমোচনেল ভিডিঅ'টোৰ কাৰণে $300 দিব 26,000তকৈ অধিক 26,000 টকা বুলি ধৰক ইণ্ডিয়ান মানি হ'ল আৰু এইটো 14 দিনৰ ভিতৰত আমি এইটো কাম কৰিব লাগিব কণ্ট্ৰেক্টটোৱে 14 দিন এটা ডেডলাইন দিছে মানে এটা টাইম দিছে সেই টাইমৰ ভিতৰত আমি মোৰ ইউটিউব চেনেলটোত কৰিবলৈ কৈছে বুজি পাইছে তাৰপিছত চাওক মিডিয়া কিট এছিছ এই মিডিয়া কিট এছিছতে মেইন কেৰুণটো লাগি আছে মই যে কৈছিলোঁ আপোনালোকে ভিডিঅ'টো চালে মানে যদি নাচায় আপোনালোকে ভিডিঅ'টো যদি নাচায় আপোনালোকৰ লোকচান হ'ব হয় লোকচান হ'বলৈ গৈ আছে যদি ভিডিঅ'টো নাচায় এয়া চাওক মিডিয়া কিট এছিছ আপন ইনষ্টলিং আৱাৰ ছফ্টৱেৰ ইউ উইল ৰিচিভ তেওঁবিলাকৰ এটা লিংক দিব সেই লিংকটোত আমি ছফ্টৱেৰটো ইনষ্টল কৰিব লাগিব এ চাইন এডভাৰটাইজিং কণ্টেক্ট নিউ ভাৰ্চন অফ দ্য এপ program manual please select this operating system to download and media kit note the Android iPhone device do not support media kit installation ইয়াত উইণ্ডোজৰ কাৰণে দিছে উইণ্ডোজৰ কাৰণে এটা লিংক দি দিছে তলত মই ব্লাৰ কৰি দিছোঁ এইবোৰ বৰ হেৰি কৰা বেয়া কথা ব্লাৰ কৰি দিছোঁ আৰু পাছৱৰ্ড তলত দি দিছে তেওঁবিলাকে অৰ্থাৎ এই লিংকটোত যেতিয়া আপুনি যাব মই গোটেই ফেক্টটো কৈছোঁ এই লিংকটোত যেতিয়া যাব আপুনি যোৱাৰ লগে লগে এটা আপোনাৰ ফাইল এটা ডাউনলোড হৈ আহিব আৰু সেই ফাইলটো ডাউনলোড হোৱাৰ লগে লগেই তাত কিছুমান আপোনাৰ ফটো থাকিব পাৰে ভিডিঅ' তেওঁলোকে ডাউনলোড হৈ যাব সেইফালেদি কিন্তু তাৰ ভিতৰতে এটা ছফ্টৱেৰ থাকে যিটো EXE ফাইল আপোনালোকে গম পায় যে EXE ফাইলৰ দ্বাৰা ছফ্টৱেৰ ডাউনলোড মানে ইনষ্টল হয় ডাউনলোড হৈ গ'ল তাৰপিছতে ইনষ্টল হ'ব লাগিব আৰু সেইটো ইনষ্টল কৰিবলৈ হ'লে তেওঁলোকে জিপ ফাইল পঠায় সেইটো আনজিপ কৰিব লাগে আনজিপ কৰিবৰ কাৰণে আমাক ইয়াত দি দিছে যে তেওঁলোকৰ পাছৱৰ্ডটো এটা পাছৱৰ্ড দি থয় এই পাছৱৰ্ডটো তাতো দৰকাৰ হ'ব সোমাব পাৰে আনজিপ কৰিবৰ কাৰণে দৰকাৰ হ'ব পাৰে বা আপুনি ইনষ্টল কৰি থাকোঁতেও এই পাছৱৰ্ডটো হয়তো দৰকাৰ হ'ব পাৰে কৰি চালেহে গম পাম মইতো এনেকৈ গম নাপাম কিন্তু কৰি চালে এই পাছৱৰ্ডটো তাত দি দিলে এতিয়া কথা হৈছে কি আপুনি ইনষ্টল কৰি দিলে কাৰণ 26,000 টকা দিব 30 ছেকেণ্ড ভিডিঅ' এটা আপলোড কৰোঁতে কথাটো গুৰুত্ব দিয়ক গতিকে বহু মানুহে কৰিব মোৰ নিচিনা বহু মানুহে কৰিব সেইটো ফেচবুকলৈও আপোনালোকৰ হয়তো এনেকুৱা মেছেজ আহিব পাৰে ইউটিউবৰ কাৰণেও আহিব পাৰে মোৰ ইউটিউবৰ কাৰণে আহিছে $300 গতিকে মইতো কৰিম কৰাৰ লগে লগে মই যিটো ডিভাইচত এইটো ইনষ্টল কৰিম এই ছফ্টৱেৰটো ইনষ্টল কৰাৰ লগে লগে সেই ডিভাইচটো দস্তুমত সেই যি মানুহজনে পঠাইছে যি বদমাছ ব্যক্তিসকলে পঠাইছে সেই ব্যক্তিসকলৰ হাতলৈ গুচি যাব মোৰ এই ডিভাইচ সেইটো লাগিলে মোবাইলে হওক কম্পিউটাৰে হওক কিবাই নহওক লেপটপে হওক যিয়ে নহওক তেওঁবিলাকৰ হাতলৈ যাব আৰু সেই তাত লগ ইন হৈ থকা প্ৰতিটো একাউণ্ট তেওঁবিলাকে এক্সেছ কৰিব পাৰিব হয়তো ইউটিউবৰ কাৰণে দিলে ইউটিউবৰ সেই একাউণ্টটো আপোনাৰ লৈ পেলাব তাৰপিছতে ফেচবুকলৈ দিলে আপোনাৰ ফেচবুক পেজটো লৈ পেলাব বুজি পাইছেনে গতিকে এনেকুৱা ধৰণৰ যদি আহে মই কাষত যিখিনি দেখালোঁ আপোনালোকক এনেকুৱা ধৰণৰ যদি আহে খুব সাৱধান হ'ব প্ৰথম কথা হ'ল বদমাছ ব্যক্তি বুলি তেওঁলোকক কেনেকৈ গম পাব স্পনচৰশ্বিপ এনেকৈ আহে এনেকৈয়ে মেইল কৰে খুব প্ৰফেচনেলি এইবিলাকে লিখে ফ্ৰডবোৰে খুব প্ৰফেচনেলি লিখে দেখিলে নহয় কেনেকুৱা ধৰণৰ এটা ধুনীয়াকৈ লিখিছে আপোনাক প্ৰথম কৈছে পে'মেণ্ট দিম কিমান $300 তাৰপিছতে পে'মেণ্টৰ ব্যৱস্থাটো কেনেকৈ হ'ব কেনেকৈ এইবোৰ পে'মেণ্ট পঠাব পাৰিব তেওঁবিলাকে আমি ল'ব পাৰিম সেইখিনি কথা কৈছে তাৰপিছতে লাহে লাহে তেওঁলোকৰ নিজৰ কথালৈ আহিছে যে আমুক কৰিব লাগিব ইয়াত ক্লিক কৰক ইয়াত ক্লিক কৰিলে এই ছফ্টৱেৰটো ইনষ্টল কৰক এইটো পাছৱৰ্ড দিছোঁ এনেকুৱাকৈ কৈছে গতিকে প্ৰথম কথা হ'ল আপোনালোকে এনেকুৱা ধৰণৰ ফ্ৰড মেইলবোৰৰ পৰা বাচি থাকিবৰ কাৰণে ফ্ৰড
মানে স্পন্সৰশ্বিপ বুলি কেনেকৈ গম পাব? প্ৰথম কথা হ'ল তেওঁবিলাকে প্ৰাইচটো অফাৰ কৰিব আপোনালোকক। এটা আপোনাৰ চেনেলটো চাই, আপোনাৰ ফেচবুক পেজটো চাই তাতকৈ বেছি অফাৰ কৰিব। মোক এতিয়া দিছে $300। একচুৱেল যিখিনি স্পন্সৰ আহে তেওঁবিলাকে প্ৰাইজ উল্টাই সোধে আমাক কিমান ল'ব আপুনি। আমি ক'লোঁ যে ছাপ'জ $300, তেহেঁতি বাৰ্গেনিং কৰিব, $200 দিম, $150 দিম বা $50 দিম, এনেকৈ বাৰ্গেনিং হয়। গতিকে এনেকুৱা ধৰণৰ হেৰিয়াত নপৰিব, পাল্লাত নপৰিব, আপোনালোকে ঠগ খাব। গতিকেহে কৈছোঁ আপোনালোকে 30 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰাৰ নামত 26,000 টকা লোৱা বা $300 টকা লোৱাটো এটা সপোন হয়, এইটো ঠগ হয়, প্ৰবঞ্চক হয়। এনেকুৱা ধৰণৰ পাল্লাত আপোনালোকে নপৰিব আৰু কেতিয়াও ভুল নকৰিব। আপোনালোকৰ ফেচবুক পেজ বা ইউটিউব চেনেল তেওঁবিলাকৰ হাতলৈ গুচি যাব পাৰে। ঠিক আছে দিয়ক, জাষ্ট মই খবৰটো দিবলৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। বাই বাই।